ৰাজ্যত নিৰ্বাচনৰ গৰম বতাহ শেষ হোৱাৰ পাছতেই ক্ৰমাৎ বৃদ্ধি পাইছে অসমৰ বিভিন্ন প্ৰান্তত ৰঙালীৰ উচ্ছ্বাস। আৰু এই মুহূৰ্তত মই বৰ্তমান উপস্থিত আছো জামুগুৰিহাটৰ পাতলৰচুক গাঁৱত। আৰু জামুগুৰিহাটৰ পাতলৰচুক গাঁৱৰ নিবাসী অৰুণ ভূঞাৰ বাসগৃহত থকা এখন বিশেষ বাৰী, আৰু এই বিশেষ বাৰীখনতেই আছে ৰঙালী বিহুৰ অন্যতম এক উপাদান, এক বিশেষ উদ্ভিদ, গুল্মজাতীয় উদ্ভিদ মাখিয়তী। আৰু এই মাখিয়তী পাত বা মাখিয়তী ফুলেৰে এই গৰু বিহুৰ দিনা গৰুক নোৱা ধোৱা কাৰ্যত ব্যৱহাৰ কৰা হয়। কেমেৰা পাৰ্চন ৰাজে ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখুৱাইছে। এইখনেই হৈছে এখন বাৰী, যিখন বাৰী পাতলৰচুক নিবাসী, জামুগুৰিহাটৰ পাতলৰচুক নিবাসী অৰুণ ভূঞাৰ ঘৰৰ বাৰী। আৰু এই বাৰীতে সংৰক্ষণ কৰি ৰাখিছে অৰুণ ভূঞাই বিভিন্ন জাতৰ মাখিয়তী গছ। আৰু ইয়াত বহুতো, আচলতে প্ৰায় 50ৰ পৰা 100 জোপা মাখিয়তী গছ আছে। আৰু এই মাখিয়তী গছ ৰঙালী বিহুৰ এক অন্যতম উপাদান। এই বাৰীখনৰ স্বত্বাধিকাৰী অৰুণ ভূঞা মোৰ লগত আছে। মই তেখেতৰ পৰা এই বিষয়ে কিছু জানিবলৈ চেষ্টা কৰিম। আপোনাৰ ঘৰ? মোৰ নাম অৰুণ ভূঞা, মোৰ ঘৰ পাতলৰচুকত। আৰু আপোনাৰ বাৰীত সংৰক্ষণ কৰি ৰাখিছে বিলুপ্ত প্ৰায় এক উদ্ভিদ মাখিয়তী, কি ক'ব? এই বস্তুবিধ মানে আমাৰ গৰু বিহুৰ দিনা গৰুক কোবাবৰ কাৰণে লাগে, কিন্তু এতিয়া জেগা বিশেষে নাইকিয়া হৈছে। সেইকাৰণে মই 100 জোপাৰো অধিক সংগ্ৰহ কৰি আনি পেলাই ৰুই থৈছোঁ। কালিলৈ গৰু বিহুৰ দিনা মানুহে নিবহি ইয়াৰ পৰা গৰুক কোবাবৰ কাৰণে। কিমান মান আছে ইয়াত? 100 জোপাৰ ওপৰত আছে। কেতিয়াৰ পৰা এইটো সংৰক্ষণৰ ব্যৱস্থা? এইটো আজিৰ পৰা 10-15 বছৰ আগৰ পৰা মই সংৰক্ষণ কৰিছোঁ। ইয়াৰ ব্যৱহাৰ বিষয়ে কওকচোন। ইয়াৰ ব্যৱহাৰটো মানে এয়া আপোনাৰ গৰু বিহুৰ দিনা গৰু নোৱাই মেলি পঠিয়াই দিব, আৰু যেতিয়া সন্ধিয়া ঘৰলৈ আহিব ইয়াৰ দাঁতৰে সৈতে কোবাব লাগে। বিজ্ঞানসন্মতভাৱে ইয়াৰে কোবালে বোলে গৰুৰ বেমাৰ আজাৰ, বিষ চিষ এইবিলাক নাইকিয়া হয় বুলি কয় আমাৰ লোকবিশ্বাস মতে। গতিকে সেইকাৰণে ৰাখিছোঁ আৰু ইয়াক। নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ। তেখেতে জনাইছে যে ইয়াৰ এক বিজ্ঞানসন্মত কাৰণ আছে, আৰু এই বিজ্ঞানসন্মত কাৰণৰ বিষয়ে আমি এগৰাকী স্থানীয় লোক আছে, মই তেখেতৰ ওচৰলৈ যাব বিচাৰিম। কি ক'ব? আচলতে আপোনালোকৰ এখন গাঁও, মৰমৰ গাঁও পাতলৰচুকত, বিখ্যাত বোকাখচা ভাওনাৰে বিভূষিত এখন গাঁও। এই গাঁওখনত সংৰক্ষিত কৰি ৰাখিছে 100ৰো অধিক মাখিয়তী গছ। হয়, এইটো আচলতে আমি অৰুণ ভূঞা দেৱক ধন্যবাদ জনাব লাগিব। তেওঁক ধন্যবাদ জনাবলগীয়া এগৰাকী কৃষক। তেওঁ অকল মাখিয়তী এই খেতিডৰা তেওঁ বহু বছৰ ধৰি এনেকৈ তেওঁ নিজৰ বাৰীত আচলতে সংৰক্ষণ কৰি ৰখা বুলি ক'ব লাগিব। আজিৰ দিনত যিহেতু এই পাতবিধ বিলুপ্তি ঘটিছে, পাবলৈ নাই, বজাৰত কচিত ক'ৰবাত ওলায়, গ্ৰামাঞ্চলতে এই গছবিধ নোহোৱা হৈ গৈছে। এতিয়া কথা হ'ল এই যে অৰুণ ভূঞাই আজি 100 জোপা এই গছ এই ধৰণে বাৰীত তেওঁ সংৰক্ষণ কৰি ৰাখিছে, তাৰ বাবে মই প্ৰথমে অৰুণ ভূঞা দেৱক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই মাখিয়তী পাতটো আচলতে আমি যদিও আমাৰ পৰম্পৰাগত যি আমাৰ অসমীয়া বাপতি সাহোন বিহুত আমি গৰু বিহুৰ দিনা ব্যৱহাৰ কৰোঁ, গৰুক আমি যেতিয়া সন্ধিয়া আমি ঘৰলৈ লৈ আহোঁ বিহুৰ দিনা, যে মাখিয়তী, মাখিপাত, মাখি মাৰো জাত জাত, এই অসমীয়াই যি অপ্ত বাক্যশাৰী আমি গাওঁ, গৰুক আমি কোবাওঁ। ইয়াৰ লগতে আচলতে এই মাখিয়তী পাতৰ আৰু বিভিন্ন ঔষধি এবিধ উদ্ভিদ। ক'বলৈ গ'লে এই মাখিয়তী পাত যদি কাৰোবাৰ বাৰী ঘৰৰ সন্মুখতো ৰুই থোৱা থাকে, সেই ঘৰখনলৈ বোলে আচলতে যিবিলাক কীট পতংগ, বিষাক্ত যি বায়ু, সেয়াও তাত নিষ্কাশন হৈ পৰে। সি এটা ডাঙৰ কথা। আৰু ইয়াৰ যি শিপা, ইয়াৰ এই শিপাৰ যিটো আমাৰ যি মৃগী বেমাৰ বুলি কোৱা হয়, এই মৃগী বেমাৰত ইয়াৰ শিপাৰ এই ৰসটো যদি খুওৱা হয়, তেতিয়াহ'লে সেই ৰোগো নিৰ্মূল হয় বুলি আমাৰ অসমীয়া সমাজত এটা মানে প্ৰচলিত এটা কথা আছে। গতিকে ধন্যবাদ জনাইছোঁ অৰুণ ভূঞা দেৱক, আৰু আপোনালোককো এই সুবাদতে বিহু ওলগ জানিছোঁ অসমবাসীক। ধন্যবাদ জনাইছোঁ। এখেত আছিলে এই পাতলৰচুক গাঁৱৰ এগৰাকী স্থানীয় লোক, আৰু তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিলোঁ, বিজ্ঞানসন্মত কিছু কথা আমি জানিবলৈ চেষ্টা কৰিলোঁ এই বিশেষ উদ্ভিদজোপাৰ বিষয়ে। এইজোপাই হৈছে মাখিয়তী গছ, আৰু এই মাখিয়তী গছজোপাই প্ৰায় 100 জোপা মাখিয়তী গছ ইয়াত সংৰক্ষণ কৰি ৰাখিছে জামুগুৰিহাটৰ পাতলৰচুকৰ নিবাসী অৰুণ ভূঞা ডাঙৰীয়াই। আৰু তেখেতৰ এই পদক্ষেপ এই অঞ্চলটোৰ কাৰণে এটা প্ৰশংসনীয় পদক্ষেপ বুলি আমি মানি ল'ব পাৰোঁ।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত